মোৰ শ্ৰদ্ধাৰ অঞ্জন দা আহি ইতিমধ্যে আমাৰ মঞ্চত উপবিষ্ট হ'ল। তেখেতৰ কাৰণে আমি বহু দিনৰ পৰা ৰৈ আছোঁ, অপেক্ষা কৰি আছোঁ। আজি সেই মুহূৰ্ত আহি পাইছে। আপোনালোকে এটা সুন্দৰকৈ হাত চাপৰি তেখেতক অভিবাদন জনাওক। আৰু তেখেতে আমাক আপ্লুত কৰিব সেইটো মই নিজে ডাঠি কৈছোঁ, কাৰণ মোৰ তেখেতৰ ওপৰত বিশ্বাস আছে। আমি দেখিছোঁ তেখেতৰ প্ৰগ্ৰেম। ৰাইজলৈ মই সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ। খুব ভাল লাগিছে যে অহাৰ পৰা মই যিকেইটা অনুষ্ঠান উপভোগ কৰিলোঁ, দুটা দেখিলোঁ, মানে একেবাৰে মন্ত্ৰমুগ্ধ কৰি ৰাখিলে আমাক। আৰু বিশেষকৈ এই যে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে আমাৰ কলা সংস্কৃতিক এনেকৈ আগুৱাই লৈ গৈছে, এই কথাটো আমাৰ কাৰণে, জাতিটোৰ কাৰণে খুব এটা শুভ লক্ষণ। আৰু মই আশাবাদী যে আমাৰ এই নতুন প্ৰজন্মই এদিন গোটেই ভাৰতৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ নেতৃত্ব দিব পাৰিব। সকলোৱে শুদ্ধভাৱে ভূপেন হাজৰিকাৰে গান হওক, জয়ন্ত হাজৰিকাৰে গান হওক, সত্ৰীয়া নাচেই হওক, বিহু নাচ শুদ্ধ স্বৰত নাচিবলৈ শিকিছে, কৰ্মশালাবিলাকত যোগদান কৰিছে। এইটো আমাৰ কাৰণে খুব ভাল লক্ষণ। আৰু এইখিনি কথা এইকাৰণেই ক'লোঁ যে আৰু এটা মানে মোক যেতিয়া মই এনেকুৱা সভাবিলাকলৈ আহোঁ, গহীন গম্ভীৰ কথা ক'ব লাগে, তেতিয়া মোৰ লগৰ কিছুমানে বন্ধু বান্ধৱীয়ে কয় যে বেছি মানে গহীন কথা ক'ব নাযাবি, তই কিমান পানীৰ মাছ মানুহে গম পাই যাব। গতিকে মানে অলপ এই হাঁহি উঠা কথা বা গান আবৃত্তি এনেকুৱা কৰি পেলাই সাৰি যাবি। গতিকে ময়ো তেনেকুৱা মানে কৰিয়ে মানে কিবাকৈ বাচি আছোঁ, মানে এনেকৈ চলাই আছোঁ। আৰু অসমৰ মানুহে ভাল পাই দেখোন মাতে। গতিকে মই আজি ৰাতিপুৱাই মানে কি হ'ব, মাতিলে খুব ভাল লাগে, কিন্তু যেতিয়া এনেকৈ আহি এই মঞ্চত আহি থিয় হওঁ, তেতিয়াহে আচলতে বুকুৰ ধপধপনি বাঢ়ে আৰু কিয় যে আহিছিলোঁ এনেকুৱা লাগি থাকে। গতিকে মই আজি ৰাতিপুৱাই মই বাতৰি কাকতখন চাই পেলাই মোৰ ৰাশিফলটো চাইছিলোঁ, আজি কি হ'ব। তাত লিখা আছে যে বৃহস্পতি শুভ স্থানত থকা বাবে অযোগ্য হ'লেও আজি সন্মান লাভৰ যুগ আছে। তাৰমানে মই ইমান যোগ্য নহয় যে আপোনালোকৰ আগত আহি বিহুৰ সভাত এনেকৈ মানে কিবা ক'ম, কিয় গান গাম, ভূপেন দাৰ গান গাম, এইটো মানে মই ইমান যোগ্য নহয়। এই যোগ্য নহয় মইতো সৰুতে গম পাইছিলোঁ, যি মূলা বাঢ়িব তাৰ দুবাৰতে চিন বুলিহে কয়। মই সৰুতে পঢ়া শুনা নকৰিছিলোঁ, এই কথাখিনি 2 মিনিট কৈ লৈছোঁ। পঢ়া শুনা যেতিয়া কৰিব লাগে পঢ়া শুনা নকৰোঁ, মই হাৰমনিয়াম বজাই থাকোঁ। আৰু মেডিকেলত যেতিয়া মেডিকেলটো খুব টান মানে ছাবজেক্ট, মেডিকেলৰ পৰীক্ষা হ'লে মই পঢ়াবিলাক মনত নাথাকে, বুজি নাপাওঁ, তেতিয়া মানে কি কৰোঁ, মই হাৰমনিয়াম বজাই থাকোঁ ঘৰত। সেইখিনি সময়তে মানে আমাক এই অৰূপজ্যোতি মহন্ত, তেওঁলোক আমাতকৈ সৰু, তেওঁলোকে মোক কয় বোলে দাদা আপুনি পঢ়াতকৈ দেখোন হাৰমনিয়াম মেণ্ডলিন এইবিলাকহে বজাই থাকে। মই কৈছোঁ নহয়, এইটো টেনশ্যনটো মানে টেনশ্যনৰ পৰা মানে মুক্ত হৈ থাকিব পাৰি। এইবিলাক বজাই থাকিলে মানে পঢ়া শুনাৰ কথা ভাবি থাকিলে মিছাই ভয় খোৱা যায়। যেতিয়া আমাৰ অৰেলবিলাক হয়, সোধে আমাক মুখে মুখে, তেতিয়া ইমান ভয় লাগে। আৰু তেতিয়া তাৰ আগমুহূৰ্তত মই গৈ পেলাই, ওপৰতো এটা হাৰমনিয়াম আছিল আমাৰ, অৰূপতে জানে, আমি তাতে গৈ পেলাই মই অকলে হাৰমনিয়াম বজাই থাকোঁ, ইমান ভয় লাগে, মাক ভয় খুৱাই থাকে। মায়ে এদিন মোক এজন জ্যোতিষীৰ ওচৰলৈ লৈ গ'ল। জ্যোতিষীজন মানে তেতিয়া 95 বছৰ হৈছিল সেইখিনি সময়ত। তেওঁ আজি মৰোঁ কালি মৰোঁ এনেকুৱা অৱস্থা, মানে মৃত্যুৰ আগতে তেওঁ যি কৈ যাব সেইটো বোলে মিলি যায়। সেইকাৰণে মায়ে মোক লৈ গ'ল। তেওঁ মানে বিচনাত শুই এনেকৈ হাতখন চাই কৈ দিয়ে, ই ডাঙৰ হ'লে কি হ'ব। এনেকৈ বহুত মানুহ আৰু লোকে লোকাৰণ্য। মোৰ এটা সময়ত পাল পৰিল, মোৰ হাতখন তেখেতে ল'লে, লৈ পেলাই ক'লে ই ডাঙৰ হ'লে ভাল গা এনেকৈ কৈ তেওঁ ফিট হৈ গ'ল। ফিট হৈ যাওঁতে মানে এতিয়া তেওঁকতো হস্পিটেললৈ লৈ গ'ল, আমি ঘৰলৈ গুচি আহিলোঁ। আহোঁতে মানে ঘৰত আমাৰ আলোচনা হ'ল, মানে কি ক'ব খুজিছিল তেখেতে, গা মানে। তেতিয়া মাকবিলাকে সাধাৰণতে ল'ৰা ছোৱালী ভাল বিচাৰে। মায়ে ক'লে ই হাৰমনিয়াম বজাই থাকে চাগে, ভাল গান গাব নেকি। দেউতাই ক'লে ই পঢ়া শুনা নকৰে, একদম ই ভাল গাধা হ'ব বুলি ক'ব খুজিছিল নেকি, গা মানে গাধা মানে বুজাইছে নেকি। বাইদেৱে ক'লে ইমান ফ্ৰী কথা কৈ থাকে, ই চাগে ভাল গাজা দি ফুৰিব নেকি। কিন্তু ইমান গাজাটো নিদিওঁ, বা এই গাধা হ'লেতো মেডিকেল পাছ কৰিবলৈ নোৱাৰিলোঁ হয়, নহয় জানো অৰূপ, মানে মেডিকেল পাছ কৰিব নোৱাৰি মানে গাধা হ'লে। গতিকে গাধা নহয়, গাজা নহয়। এতিয়াও মই আশা কৰি থাকোঁ কিজানি আৰু কেইদিনমান গ'লে বয়স আৰু অলপ ডাঙৰ হ'লে চাগে মই ভাল গায়ক হ'ব পাৰোঁৱেই। গতিকে
কোনোবাই গান গাব মাতিলেই মই লগে লগে মানে যামেই বুলি কওঁ। মোক যেনেকৈ আজি প্ৰায় এমাহমান আগতে আমাৰ ইন্দ্ৰাশিষ বৰুৱা আৰু আমাৰ সভাপতি ডাঙৰীয়াই ফোনত কৈছিল যে ইয়াতে আহি পেলাই অলপ কথা ক'ব লাগে আৰু অলপ মানে ভূপেন দাৰ গান দুই এটা গাই দিব লাগে। লগে লগে মই ঠিক কৰিছোঁ কিজানি সেইদিনাৰ পৰাই মই ভাল গায়ক বুলি স্বীকৃতি পাওঁ। গতিকে মানে লগে লগে যাম বুলি লগে লগে মানে একো চোৱাই নাই, আগতে কাৰোবাক কথা দি থৈছিলোঁ নেকি, সেইবিলাক একো নোচোৱাকৈ যাম বুলি কৈ দিছোঁ। ভাগ্য ভাল যে সেইদিনা আজি কাৰোৰ লগত এনেকুৱা নাছিল মোৰ। গতিকে ইয়ালৈ আহিবলৈ পাই মই ধন্য হৈছোঁ আৰু ইমান অভিভূত হৈছোঁ আহিয়েই যিকেইটা অনুষ্ঠান দেখিলোঁ। সেইকাৰণে আমাক হোমেন বৰগোহাঁই ছাৰে কৈছিল যে যেতিয়া কিবা ভাল কাম দেখিবা সেইটো সদায় প্ৰশংসা কৰিব লাগে আৰু কৃতজ্ঞ হ'ব লাগে। গতিকে মই প্ৰথমেই আমাৰ এই বিহু সমিতিক ওচৰত কৃতজ্ঞ যে তেওঁলোকে এনেকৈ বাছি বাছি এনেকুৱা সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰিছে, এনেকৈ নতুন প্ৰজন্মক মাতি আনি এনেকৈ সুবিধাকণ দিছে, তেওঁলোকৰ প্ৰতিভা দেখুৱাবলৈ সুযোগ আমাক দিছে। গতিকে তেখেতসকলৰ ওচৰত কৃতজ্ঞ। আৰু যিকেইটা দলৰ মই প্ৰদৰ্শন দেখিলোঁ তেওঁলোকক মই প্ৰশংসা কৰিছোঁ, যাতে তেওঁলোকে আৰু আগুৱাই যাব পাৰে আমাৰ অসমৰ এই কলা সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত তেওঁলোকো যেনে একোজন সৈনিক হ'ব পাৰে, তাকে কামনা কৰিছোঁ। আৰু এটা গান মই বেছি ভালকৈ গাব পাৰোঁ, কিন্তু বিহুৰ কাৰণে মই প্ৰথম সেই বিহুটো গাম, কিন্তু 3 নম্বৰ মানলৈকে আপোনালোকে চাব আৰু কিজানি মই ভাল গান গাওঁৱেই নেকি। এইটো 1 নম্বৰটো ইমান ভাল নহ'বও পাৰে, সেইকাৰণে প্ৰথমটো আপোনালোকে শুনি লওকচোন বাৰু। বহাগ এটি মাধুৰীটো নহয়, নহয় বহাগ এটি মাহ, বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ আয়ুস ৰেখা, গণ জীৱনৰ ৰেখা, গণ জীৱনৰ ৰেখা, গণ জীৱনৰ ৰেখা। বহাগ মাথো বিহু তলি নহয়, নহয় নিশা ফুলা ফুল, বহাগে আনি দিয়ে সমদল গতি, নেওচি জাতি কুল, ই প্ৰভেদ কৰেহি না, বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ। অৰূপে খুব ভাল মেণ্ডলিন বজাইছিল, ময়ো মেণ্ডলিন বজাইছিলোঁ। আমাৰ মানে কলেজবিলাকত কিবা হ'লেই আমি দুটাই মেণ্ডলিন বজাওঁ, মই কেতিয়াবা হাৰমনিয়ামো বজাওঁ। আৰু সেনেকৈ মোক মানে আমাৰ লগৰবিলাকে ক'লে বোলে তই চবতে মানে যোগদান কৰি পেলাই আমাক বেষ্ট ছিংগাৰটো আনি দিব লাগিব আমাৰ ক্লাছক, এইবুলি কয়। আমাৰ ক্লাছৰ ল'ৰা ছোৱালীবিলাকে মোক প্ৰত্যেকটো গান গাব দিলে, বৰগীত, বনগীত, বিহুগীত, মানে চব এটা এটা শিকি লৈছিলোঁ। আৰু এনেকৈ এটা এটা শিকি জইন কৰি পেলাই মই 1975 চনত মানে বেষ্ট ছিংগাৰ হ'লোঁ মেডিকেল কলেজৰ। তেতিয়া আমাক অৰূপহঁতে ক'লে বোলে আপুনি এতিয়া আৰু মেডিকেল কলেজতে থাকিলে নহ'ব, বাহিৰতো গান গাই ফুৰিব লাগিব বিহু চিহুত, এইবুলি কৈ মই বিহুত গাব দিয়ে। কিন্তু মই যেতিয়া গাওঁ মানুহবিলাকে এনেকৈ বহি থাকেতো বহুত মানুহ, চব এই কাষৰ এই চাহৰ দোকানবিলাকত গুচি যায়, গৈ পেলাই তাতে চাহ তাহ খাই পেলাই এনেকৈ নাহেই দেখোন। মই ভাবিলোঁ আহিব নেকি, ভালকৈ খাই পেলাই ভালকৈ বহিম বুলি আহিব, কিন্তু নাহে, লাহে লাহে মানুহ কমি থাকে। তেতিয়া আমি মানে ভাবি নাপাওঁ আমাৰ গান কিয় নুশুনে, দীপেন বৰুৱাৰ গান শুনে, পুলক বেনাৰ্জীৰ গান শুনে, আমাৰ গান নুশুনে। তেতিয়া এবাৰ সেইখিনি সময়তে এখন বিহুত মানে মোক এনেকৈ গান গাব মাতিলে, মানে বহুত টকা দি লৈ গৈছে, আৰু মই এনেকৈ 8জনমান বজোৱা সংগীত শিল্পী লগত লৈ গৈছোঁ। লগত লৈ গৈ পেলাই এনেকৈ একদম লোকাৰণ্য গোটেই পথাৰখন, তাতে মানে গান এটা প্ৰথমটো গালোঁ। গোৱাৰ পিছততো মানুহবিলাক লাহে লাহে এনেকৈ মই যে কৈছিলোঁ এনেকৈ উঠি গুচি গ'ল। দ্বিতীয় গানটো গাওঁতে আৰু মানুহ গ'ল। তৃতীয় গানটো গাওঁতে মানে প্ৰায় 50জনমান মানুহে ৰ'ল।
তথাপি মই যিহেতু টকা লৈ পেলাই গান গাব গৈছিলোঁ সেইবাৰ, সেইকাৰণে গানটো গাবই লাগিব। সেইকাৰণে মানে 4 নম্বৰ গানটো গাব লওঁতে এজন মানুহে, এডাল মানে অলপ বয়সীয়া মানুহ, ধুতি পিন্ধা মানুহ, তেওঁ হাতত লাঠি এডাল লৈ মানে খেদি আহিছে দৌৰি। মইতো ভাবিলোঁ এতিয়া মাৰে নেকি বুলি ভাবি পেলাই মই এনেকৈ হাতখন দাঙি দিলোঁ। দাঙি দিওঁতে তেওঁ ক'লে, ভাইটি ভয় নাখাবা, তোমাক মই কিয় মাৰিম, মই পগলা নেকি? মই কি কয়, মানুহজনে খেদিও আহিছে এনেকৈ লাঠি লৈ। তাৰপিছত কয় বোলে, তোমাক কিয় মাৰিম, তোমাক মাৰিব মই পগলা নেকি? তোমাক গান গাব মাতিছে, তুমি আহিছা, তুমি গান গাইছা, তোমাৰ গাত কি দুখ? তোমাক কোনে মাতি আনিছে তাক আজি দেখাই দিয়া। তাক আজি মই সোধাই নাৰোঁ, নাজানে নেকি কাক মাতিব লাগে কাক মাতিব নালাগে? ময়ো কিন্তু আজি ইয়াতে নিজে অহা নাই, আমাৰ বৰুৱাৰ বৰা ডাঙৰীয়া তেখেতসকলে মাতিছে, গতিকে কিবা হ'লে তেখেতসকলকে ক'ব আৰু।